আপোনালোক আপোনালোকে কিয় আহিছে? ডাঙৰ ককা, আপোনালোকক মই কিমান মানা কৰি আছোঁ ইয়ালৈ আহিবলৈ। মোৰ অফিচৰ মানুহ আহে, মই আপোনালোকক কি বুলি চিনাকি দিম? কেনেকৈ চিনাকি দিওঁ বাৰু আপোনালোকক? তই তেনেকৈ নকবি ডাঙৰ বাপা। আমি বহুত বিপদত পৰিহে আমি তোৰ ওচৰলৈ আহিছোঁ। ঘৰত যিখিনি মাটি বাৰী আছিল তই দেখোন জানই, তোক পঢ়াতে শুনাতে সকলো মাটি বাৰী বিক্ৰী গ'ল। যি বা ভেটিটো আছিল তাকো সেই মহাজনৰ ওচৰত বন্ধকত আছিল, আৰু সেয়াও সুদে মূলে আজি ভেটিটোও বিক্ৰী হ'ল। আজি আমাক মহাজনে ঘৰৰ পৰা উলিয়াই দিলে। অ' বাবা, তই আমাক খেদি নপঠাবি, তই অকণমান মোক আশ্ৰয় দে। আপোনাৰ সেই মাটি সম্পত্তিবিলাক এই পুতেকক পঢ়াতে শুনাওতে এদায় হৈছে নে এই কেলেহুৱাজনীক খোৱাতে এদায় হৈছে? কি কথা ক'বলৈ আহিছে? তুমি নাজানা বোৱাৰী, তুমিতো কালি পৰহি এখন ঘৰলৈ আহিছা। এই ল'ৰাটোৰ লগত মই কিমান কষ্ট কৰিলোঁ, কিমান কষ্ট কৰি মই তাক পঢ়াই শুনাই মানুহ বনাইছোঁ। কিন্তু তুমি তাক দুদিনতে আহি তোমাৰ নিজৰ কৰি ল'লা। আজি মই এই ছোৱালীজনীলৈ কিমান কষ্টেৰে দিন কটাইছোঁ, এদিনো সি খবৰ নোলোৱা হ'ল। তাৰ লগতে গোটেই মাটিৰ সম্পত্তি সকলো শেষ কৰিলোঁ। আজি মহাজনেও ঘৰৰ পৰা উলিয়াই দিলে। এতিয়া আমি ক'ত যাম কোৱাচোন বোৱাৰী? বাবাও, তই আমাক খেদি নপঠাবি। অকণমান তই ঠাই দে, আমাক একো দিব নালাগে। তহঁতি খাই যিখিনি এৰ, তহঁতৰ চোৱা পাতনিখিনিকে আমি খাম, কিন্তু তথাপি আমাক খেদি নপঠাবি। তই অকণমান ঠাই দে। দাদাও, আমাক খেদি নপঠিয়াবি। আমি তহঁতৰ ঘৰত এনে নাখাওঁ। আমি চাকৰণি গতে তহঁতৰ ঘৰত কাম কৰি খাম। মাথো আমাক খেদি নপঠিয়াবি। হেৰা, এটা কামকে কৰোঁ দিয়া। এনেও ঘৰখনত চাকৰণি অহালৈ প্ৰয়োজনে, এহেঁতক চাকৰণি হিচাপে ৰাখিয়ে থওঁ দিয়া। জানো তুমি কি কৰা, মোৰ মান সন্মানৰ কথা আছে, মোৰ ষ্টেটাছৰ কথা আছে। যাতে মোৰ মান সন্মানত আঘাত নালাগে। ঐ শুন, থাকিছা থাক, ভালকে থাকিবি। আমাৰ যাতে আলহী আগত তহঁতে দুজন নোলাও। আমাৰো সন্মানৰ কথা আছে। আৰু বহি খালে নহ'ব, গোটেই ঘৰৰ কাম কৰিব লাগিব। এনেই তহঁতক বহি খুৱাব নোৱাৰো নহয়। এতিয়া বৈ, কাম বটাই দিম, কৰি থাকিবি। এইকেইটা বাচন ধুলে ইমান দেৰি লাগে নে? খাবলৈ হ'লে পাৰ থালিয়ে পটাপট ধু। কাইৰা ঘৰত বহি খাবলৈ পাইছতো, খাবলৈ বাবে তেল বাঢ়িছে। সোনকালে ধু, আবেগত যা লেট্ৰিন বাথৰুম চফা কৰোগে। ওলাই আছ তই, সোমা। থিয় হবা দে, থিয় হোৱাৰ পিছত মই কাটি দিম। খালে এইজনে চব বস্তু ভাঙি চিঙি শেষ কৰি পেলাব। খানিজনী খাবলৈ পোৱা নাই যে, গাত জোৰ নাই। যা আকৌ ধু, যা বেগেতে জাগে ধু। বেগেতে ধুই সেইখিনি লেট্ৰিন বাথৰুম চফা কৰোগে।
অফিচলৈ গ'ল আহিব পাৰিবা নি আহা নহ'লে তেখেত অহা পলম হ'ব আহা যদি সোনকালে আহা তেতিয়া হ'ব দিয়া তেনে বেটা পঢ়া আকৌ তুমি একো খেলি নাথাকিবা পঢ়া তেতিয়াহে তুমি ডাঙৰ মানুহ হ'ব পাৰিবা তুমি ককালোকে চাকৰি কৰিব লাগিব মই চাকৰি নকৰোঁ মা কি কৰিবা তেতিয়া চাকৰি নকৰালৈকে মই এৰোপ্লেনৰ ড্ৰাইভাৰ হ'ম হয় নি এৰোপ্লেনৰ ড্ৰাইভাৰ হ'বানে এৰোপ্লেনৰ ড্ৰাইভাৰ হ'লে মোক পঢ়িব লাগিব পঢ়িলেহে এৰোপ্লেনৰ ড্ৰাইভাৰ হ'ব পাৰিবা হাই বেবি তুমি আহিলা আহা আহা বহা বেটা হ'ব দিয়া তুমি পঢ়িব নালাগে আৰু এতিয়া তুমি খেলাগে যোৱা আকৌ পাছতকে পঢ়িবা আংকল আপুনি ইমান ভাল কিয় বা আপুনি আহিলে মোক মায়ে পঢ়িবলৈ নিদিয়ে খেলিব পঠিয়াই সেইটো কথা নহ'লে মায়ে মোক 9টা বজালৈকে পঢ়াই থাকে হয় নি এতিয়া যোৱা তুমি খেলাগে যোৱা দেই ভালে আছা কিনো কম আৰু তুমি দেখি চাই আছা কেলে যাম মা দেউতাই বুঢ়াটোৰ লগত বিয়া দিলে আৰু এইবোৰ চব কপালৰ লিখন বুজিছা কি জানানে মোৰ দেহাটোহে ইয়াত আছে মনটো সদায় তোমাৰ ওচৰতে আছে তুমি বাৰু কেতিয়া মোক নিজৰ কৰি ল'বা চাহ খাব সেইজনী আকৌ ক'ৰ ছোৱালী হেৰি আমাৰ ঘৰ চাকৰণী আকৌ বুজিছানে মই যে এই কাল ভৰিটো কেনেকৈ মোৰ জীৱনৰ পৰা আঁতৰাম তাকে চিন্তা কৰি আছো চিন্তা নকৰিবা ইয়াৰ ব্যৱস্থা মই অতি সোনকালে কৰি আছো কি কৰা সোনকালে কৰা দেই মোৰ কিন্তু ধৈৰ্য সীমা চিকি গৈছে ৰ'বচোন মই আছো নহয় কিয় চিন্তা কৰিছা বৰ গৰম পৰিছে ইমান গৰম হ'ব মাজনী মাজনী পানী এগিলাচ লৈ আছোন বৰ গৰম পৰিছে ফেনখনো আকৌ লগাবলৈ নিদিয়ে নহয় লাইনৰ বিল বাঢ়িব বুলি এই গৰমখনত ইমানে কেনেকুৱা গৰম পৰিছে দেচোন লয়া ইমান গৰম লাগিছে খাবলৈ কিবা কিবি হ'লনে বাৰু বৰ ভোক লাগিছে ৰাতিপুৱাই সেই খালী চাহটোৰ পৰা খাই পেলাই এতিয়ালৈকে কাম কৰি আছোঁ দেউতা কালি ৰাতিয়ে ঠাণ্ডা ভাত কেইটামান আছে পানী দি সেয়াই পঁইতা ভাত হিচাপে খাবলৈ দিব মই আলুগুটি এটা পিটিকি দিম বাৰু তাকেহে পঁইতা ভাতকে খাব লাগিব মাজনী কি কৰিবি আৰু আমাৰতো আৰু ইয়াৰ বাহিৰে বেলেগ উপায় নাই যাবিনো ক'লৈ কচোন যি পাইছ তাকে খাই সন্তুষ্ট থাক হওক দে যা তাকেতো আলু এটা পিটিকা কৰিব মই গৈ আছোঁ ঠাণ্ডা ভাতকে খাই থাকিব লাগিব ঐ বুঢ়া এই ফুলকণ চাবা কাৰণে ইমান ভাগৰ লাগিলে নে এই কাপোৰ সোমাই ধুই আহোঁ বহি বহি খাবলৈ আহিছে ঠিক
মোৰ যে কি কপাল আজি আজি সেই বোৱাৰী ছোৱালী পেটিকোট ধুবলগীয়া হৈছে হে ভগৱান তুমি এয়া কিহৰ পৰীক্ষা লৈছা এইবোৰ মেখেলা আজি বোৱাৰী ছোৱালীৰ মেখেলা পেটিকোট ধুবলগীয়া কৈছা মই কি পাপ কৰিছিলোঁ কি পৰীক্ষা লৈছা তুমি অ' তুমি আহিলা তুমি কামৰ চাকৰি কৰি কামত লগাইছা কি হ'ল ন? কি হ'ল? কিহৰ কাৰণে ইমান চিঞৰি আছ? কাম কৰিব দিছিল নহয়, কাম নকৰিলি নি? এইবোৰ কি দাদা নথকা অৱস্থাত বেলেগ মানুহ ভিতৰলৈ সোমাই যায় যে মোৰ ঘৰৰ ভিতৰত যে নোসোমালে তোৰ কি দৰকাৰ হা? এইখন অকল তোমাৰে ঘৰ নহয় এইখন আমাৰ দাদাৰো ঘৰ আও, তাই দেখোন বৰ মোৰ মুখে মুখে কথা ক'বলৈ ধৰিছ। ক'বই লাগিব আজি দাদা আহক আজি মই চব কথা ক'ম দাদাৰ আগত তই ককায়ে কথা লগাবি। খাবলৈ বাবে তেল বাঢ়িছ হা? খাবলৈ বাবে তেল বাঢ়িছ। উৎপাত দিনৰ দিনে বাঢ়ি গৈ আছে। ৰাখিলো কি নাৰাখিলো? বেছিকে নাই দিয়া দিয়া চামান দিয়া বেছিকে নাই বুজিছা নে? এইবোৰ ৰখাটোৱে ভুল মোৰ। ৰখাটোৱে ভুল। কি আছে হা কি আছে তাই কেলে মাৰিছা কি কাৰণে মাৰিছা হা কি হ'ল মাজনী কেলে মাৰিছা তোক চাচোন দাদা চাওক, মোৰ ল'ৰাই ঘৰ ভিতৰত সোমাইছে আমাৰ তাকে পালে কি মোক মাৰিছে হা ময়ো চাই আছো তোমাৰ কালি বহুত দিনৰ পৰা চাই আছো হা তোমাৰ এই মানুহটোৰ লগত তোমাৰ কি সম্পৰ্ক তুমি যে আনি পেলাই ভিতৰত ভৰাই ভৰাই থোৱাহি কি সম্পৰ্ক আছে তোৰ তাতে দিনক দিনে উৎপাত বাঢ়ি আহিবই আজি আহক আজি সেই ডাঙৰ বাবা আহক আজি আহিলে চাবা ময়ো লগাম তাৰ আগত সকলো কথা লগাম তোমাৰ কথা ডাঙৰ উৎপাত লগাম হা? ডাঙৰ উৎপাত লগাম হা? ডাঙৰ উৎপাত কথা লগাম হা? ডাঙৰ উৎপাত কথা লগাম। তোক মাৰিয়ে পেলাম হা? ডাঙৰ উৎপাত কথা। কি কৰিছ? হা? বহি বহি গৈ আছ? চাপ, আঁতৰ হ। তুমি যোৱাগে যোৱা। মই জানি মই খাই আছো দাদা বেছি দিনক দিনে উৎপাত বাঢ়ি বাঢ়ি গৈ আছে হা? বাপেৰে জীৱে এটা কোনো সময় তোৰো বেছি উৎপাত বাঢ়ি গৈ আছে খাবলৈ দিলো কি নিদিলো কাঁহীখনকে খাব লাগে ভাত খাবলৈ কাঁহীখন দিলো কাঁহীখনকে খাব লাগে তোমাৰ মৰি পেলাম নহয় এইবিলাক